হাই গুড মৰ্ণিং কি খবৰ এয়া বতৰ বেয়া এতিয়া বাজিলে 10:30 10:30টা বজাতো যদি বতৰ এনেকুৱা কৰে তেতিয়াহ'লে মানুহে বাৰু কেনেকৈ ওলাব কেনেকৈ কাম বন কৰিব যি কি নহওক মোৰতো অৱস্থাই নাই এয়া পিজি ল'ৰাকেইটা ঘৰলৈ গ'ল বুলিহে তেওঁলোকৰ ৰুমত মই এনেকৈ কাপোৰবোৰ ওলমাব পাৰিছোঁ আৰু হঠাৎ যদি কোনোবা গাৰ্জেন আহি যায় বা নতুন ষ্টুডেণ্ট আহে যদি এই পৰিৱেশ দেখে বাৰু আমাৰ ইয়াত ষ্টুডেণ্ট ৰাখিবনে যি কি নহওক মোৰ ছোৱালী এয়া মোবাইলতে বিজি আৰু বিজি কৰিবই লাগিব কাৰণ উপায় নাই কাৰণ মই এয়া তাইৰ কাৰণে ভাত বনাইছোঁ বাৰু যি কি নহওক আজি কেইটামান কথা আপোনালোকৰ লগত পুনৰ ক'বলৈ ওলাইছোঁ মোৰ ব্লগবোৰ যিসকলে ৰেগুলাৰ চাই থাকে তেওঁলোকেতো গম পাইছে মোৰ নাম হৈছে ৰিণ্টি বৰুৱা আৰু মোৰ হাজবেণ্ডৰ উপাধি হৈছে গগৈ আৰু এইটো কাৰণে প্ৰব্লেম হৈছিল সেইদিনা মই বেংকত একাউণ্ট খুলিবলৈ যাওঁতে যেতিয়া মই লোকেলমেন চাৰ্টিফিকেট উলিয়াবলৈ গ'লোঁ তেতিয়া মোক সুধিলে আপোনাৰ ভোটাৰ কাৰ্ড দিয়ক তেতিয়া মই ক'লোঁ মোৰ ভোটাৰ কাৰ্ড ইয়ালৈ ট্ৰেন্সফাৰ কৰাই নাই তেতিয়া ক'লে তোমাৰ হাজবেণ্ডৰ ভোটাৰ কাৰ্ড দিয়া আৰু হাজবেণ্ডৰ যিহেতু অপূৰ্ব গগৈ আছিলে গতিকে মোৰ লোকেলমেনখনত টাইটেলত লিখি দিলে যে ৰিণ্টি বৰুৱা গগৈ আৰু মই সেইখন লৈ পেলাই সেই চাৰ্টিফিকেট ডকুমেণ্ট লৈ যেতিয়া মই বেংকত গ'লোঁ বেংকত যাওঁতে মোৰ যিহেতু ডকুমেণ্টত পান কাৰ্ডত ভোটাৰ কাৰ্ডৰ ৰিণ্টি বৰুৱা আছে কিন্তু যেতিয়া মই তলৰ চাইনটো মাৰোঁতে ৰিণ্টি বৰুৱা গগৈটো লিখি দিলোঁ আৰু যেতিয়া পঞ্চায়তৰ লোকেলমেনখনতো ৰিণ্টি বৰুৱা গগৈ আছিল তেতিয়া লগালগ তেওঁলোকে মোক কেঞ্চেল কৰি দিলে আৰু ক'লে কি তোমাৰ নিজৰ নামতে লাগিব তুমি লোকেলমেনখনত তুমি গগৈ লিখি এইটো ভুল কৰি দিলা গতিকে মোক ৰিটাৰ্ণ পঠিয়াই দিয়া হ'ল আৰু মই সেইটো কাৰণে আৰু ক'লে যে নেক্সট মাহত অনলাইন হ'ব ৰিণ্টি বৰুৱা গগৈ কৰি ল'ব নহ'লে কিন্তু পিছত এইবিলাক বহুত প্ৰব্লেম হৈ যাব গতিকে উপায় নাই যদিও আপোনালোকে তেনেকৈ নিজৰ হাজবেণ্ডৰ উপাধি লগাই লৈছে যেতিয়ালৈকে ডকুমেণ্ট ক্লিয়াৰ নহয় তেতিয়াহ'লে কিন্তু তেনেকৈ একো নলগাব যি কি নহওক আজি এটা কথা ক'বলৈ লৈছোঁ যে চাওকচোন এতিয়া 10:30 বাজিলে আৰু 10:30 বজাত মই মোৰ ছোৱালীক এতিয়া মই ভাত খুৱাবলৈ ভাত বনাইছোঁ আৰু এনেকুৱা হয় ল'ৰা ছোৱালীক বহুত কেয়াৰ কৰিব লাগে খোৱা বোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যিহেতু নিউট্ৰিশ্যনবিলাক এতিয়া এই বয়সত ভালকৈ পালেহে তেওঁলোকে ভালকৈ মগজু বিকাশ হ'ব শাৰীৰিক মানসিক সকলোফালে বিকাশ হ'ব এই কথাটো আমি মাতৃসকলে জানিও নিজৰ অৱহেলাৰ কাৰণে ল'ৰা ছোৱালীবোৰক আমি তেনেকৈ ভালকৈ কেয়াৰ ল'বলৈ পাহৰি যাওঁ বা এনেকুৱা হয় এগৰাকী বোৱাৰীয়ে বহুত কামৰ কাৰণে বাচ্ছাক কেতিয়াবা জানিও কিছুমান কাম এৰি দিব লগা হয় আৰু আমাৰ যিহেতু 10:30 বাজিলে এতিয়ালৈকে আমি চাহে খোৱা নাই আমাৰ চাওকচোন উঠোঁতে কিমান দেৰি হয় আৰু দেৰি হোৱাৰ কাৰণটো হৈছে এই বতৰ আৰু কাৰেণ্টটো কাৰণ কালি কাৰেণ্ট নাছিলে কাৰণ ডিজিটেল মিটাৰ হোৱাৰ পৰা ইমান হাৰাশাস্তি হৈছে যে অকণমান কি প্ৰব্লেমৰ কাৰণে নাজানো ৰিচাৰ্জটো মানে কাটি দিয়ে আৰু এনেকুৱা হয় যেতিয়া নেকি ৰিচাৰ্জটো কাটি দিলে আৰু কাৰেণ্টটো নাছিলে গতিকে ৰিচাৰ্জ কৰা হোৱা নাছিলে কাৰণে ভাত পানী খোৱাও বহুত দেৰি আৰু এইটো কথা কওঁ যে ডিজিটেল মিটাৰে এইটো হাহাকাৰ কৰিছে যে বিলটো বহুত উঠেই লগতে তেওঁলোকৰ যিটো আপোনালোকৰ হৈছে নাই নাজানো যিটো ভল্টেজ সেই ভল্টেজটো বহুত ডাউন হৈ গৈছে মানে আগতে ধৰিলোঁ ফেন যদি চলালোঁ তেতিয়াহ'লে বেলেগ এটা বস্তু হেভি বস্তু ইউজ নহয় যেনেকৈ মটৰৰ পানী নুঠে মটৰৰ পানী যদি দিয়া থাকিলে তেতিয়াহ'লে ধৰিলোঁ ৱাশ্বিং মেচিন চলাব নোৱাৰি তেনেকৈ কিছুমান প্ৰব্লেম হৈছে বাৰু যি কি নহওক দেৰিকৈ উঠা কাৰণটো হৈছে এজনী বোৱাৰী হিচাপে মই জানো সোনকালে উঠিব লাগে কিন্তু সোনকালে কেনেকৈ উঠিম শহুৰ দেউতা সোনকালে উঠি বাৰান্দাত বহি থাকে তেওঁ মন বহুত বেয়া কৰে আগতে বহুত মন বেয়া কৰিছিলে আৰু শহুৰ দেউতাক সুখী কৰিবৰ কাৰণে মই ৰাতি যিমান দেৰি হ'লেও মই সোনকালে উঠি ঘৰ চোতাল সাৰিছিলোঁ কিন্তু দেখিলোঁ যে ঘৰ চোতাল সোনকালে সাৰি দিয়াৰ পিছতো চাহকাপ খাওঁতে যেতিয়া 11-12 বাজে তেতিয়াহ'লে ময়ো তেওঁলোকৰ লগতে সময় মিলাই উঠিবলৈ ল'লোঁ আৰু সেই আজি মোৰ এই অৱস্থা যে এয়া 10:30-11 বাজিবলৈ হ'ল ছোৱালীক এতিয়াহে মই ভাত বনাইছোঁ যি কি নহওক তাৰ পিছৰ কামখিনিতো আছেই ৰুটি খাওঁতে বাজিব 1:30 আকৌ চাহ খাওঁতে এতিয়ালৈকে চাহেই খোৱা নাই বাৰু যিহদিনে নহওক ঘৰত আলহীও আছে এনেকুৱা হয় কেতিয়াবা মানে আমাৰ ঘৰলৈ আলহী আহিলে মোৰ এতিয়া ঘৰৰ মানুহে আমাৰ ঘৰতে মানুহবোৰ সোনকালে উঠে চাহটো আমাৰ 6-7 বজাৰ ভিতৰতে খোৱা হয় গতিকে ইয়ালৈ আহিলে তেওঁলোকে অকণমান দিগদাৰ পালে উপায় নাই আমাৰ লাইফষ্টাইলটো তেওঁলোকৰ কোৱা হৈছে গতিকে তেওঁলোকেও এতিয়া একো বেয়া নাপায় যি কি নহওক আজি মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক বাচ্চা মোৰ বেটী এতিয়া এজনী 17 মাহ হ'ল বেটী চাওক এজনী মোবাইলত ব্যস্ত বেটী এতিয়া মোৰ 17 মাহ হ'ল কিন্তু তাইক মই আজি দেখুৱাম 1 মাহৰ যিমানবোৰ ফটো আছে ভিডিঅ'ছ আছে আৰু 1 মাহত মোৰ কি প্ৰব্লেম হৈছিল মই কেনেকৈ নিজক কেয়াৰ লৈছিলোঁ আৰু মই কি খাইছিলোঁ কি অশান্তি পাইছিলোঁ কি মোক মেডিচিন দিছিলে ডক্টৰে এই গোটেইখিনি মই আজি এইটো ব্লগত দেখাম চাই থাকিব দেই
গ্ৰীণ কালাৰ এই ড্ৰেছটো সেইসকলৰ চিনাকি যিসকলে চিজাৰিন কৰি বেবী জন্ম দিছে। হয়, যিকোনো অপাৰেশ্যন কৰাৰ আগত এনেকুৱা এটা ড্ৰেছ পিন্ধাই লয়। ঘৰৰ পৰা যিবোৰ ড্ৰেছ পিন্ধি যায় সেই সকলোবোৰ সলকাব দিয়ে। সেইদিনা আছিল 2 ডিচেম্বৰ 2022 চন শুক্ৰবাৰ, অসমীয়াত আঘোণ মাহ। আচলতে মোৰ 27 নৱেম্বৰত মোৰ ডেলিভাৰী ডেট পৰিছিল, কিন্তু 27 তাৰিখে কোনো পেইন নাহিলে, গতিকে 28 তাৰিখে ডক্টৰ ৰাজেশ গুপ্তাৰ ওচৰলৈ গ'লোঁ। তেখেতে ক'লে যে 3 তাৰিখ অৰ্থাৎ শনিবাৰে মোক চিজাৰিং কৰি দিব। মই ক'লোঁ ছাৰ নৰ্মেল কৰিম, অলপ লাগে দুদিনমান ৰওঁ। তেতিয়া ক'লে তোমাৰ 3 ইউনিট কিবা এটা দেখুৱালে যে তোমাৰ বাঢ়ি আছে, গতিকে তুমি 3 তাৰিখ অৰ্থাৎ শুকুৰবাৰে চিজাৰিঙৰ কাৰণে গুচি আহা। কিন্তু মই ভাবিলোঁ যে শনিবাৰ যিহেতু দিনটো বেয়া, যিটো নহওক আজিকালিতো ডেট বাৰ এইবোৰ বহুত মানা হয়। শনিবাৰ পৰিলে যিহেতু প্ৰথম সন্তান, গতিকে শনিবাৰটো পৰিলে ঘৰখনৰ কাৰণেও অলপ ভাল নহ'ব বা মনটোৱে বেয়া লাগিব। গতিকে মই ডক্টৰক ক'লোঁ যে কি নাই, মই শনিবাৰে নকৰোঁ, পাৰিলে শুক্ৰবাৰে কৰি দিম। আৰু 2 ডিচেম্বৰ যিহেতু লাচিত দিৱস আছিল, চুকাফা দিৱস, আৰু দেউতাকেও ক'লে যে চুকাফা দিৱস তেওঁ যিহেতু মানে হেৰিয়াক বহুত মানে, এইটো তেওঁ লাচিতক বহুত মানে। আমাৰ ঘৰত ডাঙৰ ডাঙৰ 2খন লাচিতৰ ফটো আছে, গতিকে দিনটো ভালেই পালোঁ। 2 ডিচেম্বৰ যিহেতু চুকাফা দিৱস, গতিকে আমি সেই ডেটটোৱে ফাইনেল কৰিলোঁ। অপাৰেশ্যন কক্ষলৈ নিয়াৰ পিছত প্ৰথমতে মানুহজনীক বহাই লয়, তাৰপিছত পিঠিৰ আৰু কঁকালৰ একদম সোঁমাজত এটা এনেষ্টেচিয়া দিয়ে, আৰু সেইটোত যথেষ্টখিনি বিষ অনুভৱ হয়, আৰু সেইখিনিত মানুহজনক বহুত মিছ কৰা হয়। আচলতে বাহিৰত তেনেকুৱা যে নিজৰ হাজবেণ্ডক সেইখিনি সময়ত মানুহজনীৰ কাষত থাকিবলৈ দিয়ে, কিন্তু আমাৰ অসমত তেনেকুৱা নিয়ম নাই। গতিকে যি নহওক মানুহজনক বহুত মিছ কৰা যায়। তাৰপিছত হাত ভৰি বান্ধি লৈ চকুত মানে এখন বগা কাপোৰ দিয়ে, তাৰপিছত ডক্টৰে নিজৰ কাম কৰি থাকে, আৰু বহুতেই মানুহজনীক বেহুচ নহ'বৰ কাৰণে নাম সোধে, ঘৰ ক'ত, কি এইবিলাক সুধি থাকে। মোৰ নামটো সোধাৰ পাছতেই মোৰ এটা চিলমিল টোপনি আহি গৈছিল, আৰু মই সিহঁতে সোধা প্ৰশ্নবোৰৰ একো ৰিপ্লাই নিদি মই ধুনীয়াকৈ টোপনি গৈছিলোঁ। অপাৰেশ্যন ছাকচেছ হোৱাৰ পিছত নিজৰ গাৰ্জেনক লগ কৰিবলৈ দিয়ে, আৰু গাৰ্জেনে আহি কাণত কয় যে ল'ৰা হৈছে নে ছোৱালী হৈছে, বা এইখিনি কথাই ক'বলৈ চাগে অকণমান সময় লগ কৰিবলৈ দিয়ে। আৰু মোকো মোৰ মানুহজনে আহি পেলাই কাণত কৈছিলে যে আমাৰ ছোৱালী হৈছে। সেইখিনিলৈকে গম পালোঁ। তাৰপিছত বেডলৈ আনি কেতিয়া মোক কাপোৰ চেঞ্জ কৰিলে, কি কেনেকুৱা, সেইখিনি মই একো গম নাপাওঁ। কিন্তু মোৰ বেডলৈ অনাৰ পিছত মোৰ এনেকুৱা লাগিছে, ইমানেই মোৰ ঠাণ্ডা লাগিছে, মোক কি দিছে কি একো নাজানো, মাত্ৰ শুনি আছোঁ আৰু এখন কম্বল আনি দে, আৰু এখন কম্বল আনি দে। মোক 2-3খন কম্বল আনি দিছিলে, কিন্তু মোৰ তথাপিতো মই কঁপি আছিলোঁ, আৰু বেবী ক'ত আছে কি মই একোৱেই নাজানো। মোৰ চকুকেইটা মুদ খাই আছিলে, আৰু ভৰিবিলাক মানে থৰ লাগি আছিলে। মোৰ কঁকালৰ পৰা তলৰখিনি সম্পূৰ্ণ মই একো গম নাপাওঁ, একদম মৰি আছে। তাৰ ওপৰখিনি গম পাওঁ, কিন্তু মোৰ ঢলি পৰি আছোঁ, একেবাৰে টোপনি নিচা, একো মানে কোন আছে মোৰ কাষত কি মই একোৱে জনা নাছিলোঁ। মেডিকেলত কমপ্লিট 9 দিন থকাৰ পাছত মই ঘৰলৈ আহিলোঁ, আৰু ঘৰত কমপ্লিট 1 মাহ মই বেড ৰেষ্টত আছোঁ। এইখিনি টাইমত মোক গৰম পানী দিয়া, দৰৱ পাতি দিয়া, সকলোৱে কেয়াৰ কৰিছে, আৰু মোৰ ছোৱালী একো অসুবিধা নহ'ল। তাই ধুনীয়াকৈ 1 মাহ পাৰ কৰিলে, আৰু 7 দিনত তাই নাড়ী সৰিলে, 7 দিনত বাছ ওলালে, আৰু 1 মাহত এমহীয়া পাতিলে, আৰু কমপ্লিট এমহীয়া ছোৱালী।